নমস্কাৰ ষ্টুডিঅ'ত মই জিতেন আপোনালোকে সকলোৱে গম পায় আমি যোৱা সৰস্বতী পূজাত চেলফি প্ৰতিযোগিতা পাতিছিলোঁ সেই চেলফি প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৰুমি নান্দি আপোনালোকৰ সকলোৰে চিনাকি গতিকে এই ৰুমি নান্দিৰ লগত আমি দুই এটা কথা পাতিম চেলফিৰ বিষয়ে কথা পতাৰ আগতে আমি যিহেতু আজি সম্বৰ্ধনা অনুষ্ঠানত ৰুমি নান্দিক আমন্ত্ৰণ কৰিছোঁ গতিকে আমি এই আলোচনা কৰাৰ আগতে ৰুমি নান্দিক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা পত্ৰ লগতে ট্ৰফি আমি জ্ঞাপন কৰিম তাৰপিছত ৰুমিৰ লগত আমি দুই এটা কথা পাতিম আহকচোন এয়া আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ এয়া আছিলে আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠান এতিয়া আমি যেহেতু সেলফি প্ৰতিযোগিতাত তৃতীয় স্থান পাবলৈ সক্ষম হৈছে এই সেলফিৰ বিষয়ে আৰু দুই এটা কথা আমি ৰুমিৰ লগত আলোচনা কৰিম ৰুমি প্ৰথমতে আমি অৰুণোদয় অসমৰ ষ্টুডিঅ'লৈ তুমি কষ্ট কৰি আহিছা তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু সেলফি প্ৰতিযোগিতাত তুমি তৃতীয় স্থান পাবলৈ সক্ষম হৈছা এই মুহূৰ্তত অৰুণোদয় অসমৰ দৰ্শকক তুমি কি ক'বা মোৰ খুবেই ভাল লাগিছে মই ইয়াতে আহিছো আপোনালোকে ইমান সন্মান জনাইছে মোক ইয়াতে অহাৰ কাৰণে আপোনালোককো মই ধন্যবাদ জনাইছো তুমি আগতে ক'ৰবাত সেলফি উঠিছিলা না আগতে নাই মই এনেকা আগতে কোনো কম্পিটিশ্যনত এনেকা ভাগ লোৱা নাই এইবাৰ প্ৰথমবাৰ মই ভাগ লৈছিলো আৰু এই প্ৰথমবাৰ ভাগ লোৱাতে মই তৃতীয় স্থান লাভ কৰিছো তোমাৰ অনুভৱ কেনেকুৱা তৃতীয় স্থান অনুভৱটো খুব ভালে লাগিছে মই তৃতীয় স্থান পাইও বৰ সুখী হৈছো তুমি কি ক'ব বিচাৰিবা দৰ্শকক মই দৰ্শকক ক'ব বিচাৰো যে আপোনালোকেও এনেকা কম্পিটিশ্যনত ভাগ ল'ব আপোনালোকে উইন কৰক নকৰক এটা মানে অভিজ্ঞতা থাকিব যে আপোনালোকে ভাগ লৈছিল বুলি মানে সেলফিটো আচলতে তোমাৰ মতে কি বুলি ভাবা সেলফিটো আজিকালি ধৰা সকলোৱে সেলফি উঠে আমিও উঠো সেলফি যিকোনো অনুষ্ঠানত বা পূজাই হওক বিয়াই হওক যিকোনো অনুষ্ঠানত সেলফিটো এটা হ'ল কমন বস্তু তুমি কি বুলি ভাবা নাই সেলফি উঠাটো ভালেই কথা আপুনি নিজৰ এটা মানে ক'ৰবাত যদি যায় তাৰ এটা মেমৰি ৰাখি লয় যে মই সেলফি উঠিছো এই ফটোটো মোৰ তাত থাকি যাব মই কিছুদিন পিছত এই ফটোটো আকৌ চাম যে নাই মই এনেকা জেগাত গৈছিলো বা মই কেনেকা দেখা আছিলো আগতে মানুহ চেঞ্জ হৈ থাকে নিজৰ ফেচ চেঞ্জ হয় বডি চেঞ্জ হয় তো এইটো কাৰণে আমি মানে ফটোটো যদি ৰাখো তেতিয়াহ'লে পিছলৈ যাই আমি চাব পাৰো যে নাই মই আগতে এনেকুৱা ধৰণৰ আছিলো এতিয়া মই এনেকুৱা ধৰণৰ হৈছো সেইকাৰণে এটা সেলফি উঠাটো মানে ভাল আৰু ৰাখিব লাগে সেলফি উঠি কিনে আমি যেহেতু এইটো সেলফি উঠাৰ এই অনুষ্ঠান হয় গতিকে একচুৱেলি আমি বেলেগ অনুষ্ঠানত আহিব নালাগে তথাপি মই আমাৰ মাজত পাইছো ৰুমি দুই এটা কথা পাতিম ৰুমি তুমি সেলফিটো উঠিলা প্ৰাইজো পালা তৃতীয় স্থান পাইছা ইয়াৰ বাদে তুমি কিবা কৰা নেকি বা গান গোৱা বা তেনেকুৱা কিবা প্ৰগ্ৰামত তুমি আগভাগ লৈছা মই এনেকা প্ৰগ্ৰামত কোনো ভাগ লোৱা নাই এতিয়ালৈকে চাওঁ ভৱিষ্যতে যদি ল'ব পাৰো ল'ম এনেকা ইচ্ছা আছে মানে ইচ্ছা আছে ট্ৰাই কৰিব পাৰিম তোমাৰ ভৱিষ্যত পৰিকল্পনা মানে আছে আৰু কিবা এটা ভাল মানুহ এজন হ'ব পাৰিলে ভাল হলে হয় আৰু কি হোৱাৰ ইচ্ছা তোমাৰ মোৰ এনে টিচাৰ হোৱাৰ ইচ্ছা আছিলে কিন্তু মই এতিয়া হ'ব পৰা নাই কিবা অলপ ঘৰুৱা প্ৰব্লেমৰ কাৰণে চাওঁ এতিয়া পিছলৈ ঘৰত কোন কোন আছে তোমাৰ মোৰ ঘৰত মা দাদা আৰু মই আৰু কিবা ক'ব বিচাৰিবা মানে সেলফিৰ বিষয়ে যিহেতু এইটো সেলফিৰ অনুষ্ঠান হয় ইমান ধুনীয়াকে তুমি সাজি কাচি আহিছা আজি আমাৰ ষ্টুডিঅ'ত আমাৰো ভাল লাগিছে আৰু তৃতীয় স্থান দখল কৰিছা সেইটো আমাৰ ভাল লাগিছে গতিকে অৰুণোদয় অসমৰ দৰ্শক তুমি কিবা মেছেজ দিবা যিহেতু আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি পাতো সেলফি প্ৰতিযোগিতা দুৰ্গা পূজাত পাতো সৰস্বতী পূজাত পাতো এইবাৰো পাতিছো নেক্সট অহা বছৰ পাতিম আমি পাতিয়ে থাকিম সেই উদ্দেশ্যলৈ তুমি কিবা মেছেজ দিব বিচাৰিবা নেকি মেছেজ মানে কওঁ আৰু যে আপোনালোকে নেক্সট টাইম যদি এনেকা মানে আপোনালোকে যদি প্ৰতিযোগিতা পাতে তো সমূহ দৰ্শকে যাতে নিজৰ মানে পাৰ্টিচিপেট কৰে এটা পাৰ্টিচিপেট কৰিলে মানে নিজৰ মনটো ভাল লাগিব যে নাই মই পাৰ্টিচিপেট কৰিছো আৰু উইন
কৰো নকৰো সেইটো বেলেগ বাদৰ কথা, মানে তেতিয়াও মানে পাৰ্টিচিপেট কৰিলে ভাল লাগে আৰু এটা মানে নিজৰ কনফিডেন্স এটা থাকে যে Confidence. মই পাৰ্টিচিপেট কৰিছো বা আগতেও যদি হয় তেনেকা পাৰ্টিচিপেট কৰি যাই থাকিম, কোনো না কোনোবাৰতো পাবই এবাৰ হ'লেও। এনে আমি যেনেকে সেলফি প্ৰতিযোগিতা বহুত বহুত অনুষ্ঠানে তেনেকুৱা সেলফি প্ৰতিযোগিতা পাতে, তুমি আৰু ক'ৰবাত অংশগ্ৰহণ কৰিছিলা নেকি? নাই, মই এতিয়ালৈকে কৰা নাই। এতিয়াৰ পৰা ভাবিছো যদি পাও এনেকা ট্ৰাই কৰি চাম। মানে ইন্টাৰেষ্টটো বাঢ়ি গ'ল, তুমি ইণ্টাৰেষ্টটো দ্বিতীয় স্থান বাঢ়িছে, পোৱাৰ কাৰণে মানে ইচ্ছা মানে এতিয়া বাঢ়ি গ'ল আৰু ইচ্ছা। ইচ্ছা বাঢ়িলে এতিয়া মই যদি পাও বেলেগ জেগাত কৰবাত মই তাতে ট্ৰাই কৰি চাম। ঠিক আছে, আমি এই অনুষ্ঠানটো বেছি দীঘলীয়া নকৰো, কাৰণ যিহেতু আমি আজি সম্বৰ্ধনা পত্ৰ দিয়াৰহে অনুষ্ঠান, গতিকে আমি বেলেগ কথা আগুৱাই গৈ থাকিলে ওলাই থাকিব, গতিকে আমি বহলাই আৰু আলোচনা নকৰো। আজিৰ এই অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিম। ৰুমি, তুমি ইমান কষ্ট কৰি ষ্টুডিঅ'ত আহি আমাক সময় দিলা, তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তোমাৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছো, ভালে থাকা, কুশলে থাকা। এইখিনিতে আমি এই অনুষ্ঠানটো, আজিৰ এই সম্বৰ্ধনা পত্ৰ অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিম। ধন্যবাদ।